হাই গাইজ, সকলোকে স্বাগতম জনাইছোঁ কৰবী ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজি ব্লগটো আবেলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আবেলি অকণমান পথাৰৰ ফালে ওলাই আহিলোঁ, যিহেতু বাৰিষা কাল। এইকেইদিন মানে পানীৰে একেবাৰে পথাৰ ভৰ্তি হৈ আছে। নাজানো আৰু এইবাৰ খেতি কৰিব পৰা হ'বনে নহ'ব। আমাৰতো ৰুবলৈ থাকিলেই ৰোৱাই নহ'ল, বাকী সকলোৰে ৰোৱা হৈছে, কিন্তু এইফালে পানী চাওকচোন, পথাৰ একদম মানে ভৰ্তি হৈ গৈছে। ৰাস্তাত উঠো হৈছে। ক'ৰ পৰা পানীটো আহিছে নাজানো। বৰষুণো দিছে, তথাপিতো বেলেগ ক'ৰবাৰ পৰা পানীটো সোমাইছে নেকি, সেইটো কাৰণে চাগে ইমান বেছি হৈ গৈছে। বাকী এইফালে আমি পথাৰ চাই আকৌ ঘৰলৈ বুলি আহি আছোঁ। এয়া টিকলিৰ কথা আপোনালোকে শুনিব দেই, আমাৰ এয়া টাইম পাছ টিকলি। তাৰপিছত কি হ'ল? তাৰপৰা প্লেনখন কিমান ডাঙৰ? এইফালে সৰু সৰু মাছ ফ্ৰাই কৰিলোঁ, নৰসিংহ মাছ আৰু আলু জোল। তাৰপিছতে মই এইফালে বনালোঁ ৰহৰ দাইল, অমিতা। এনেকৈ আজি ৰাতিৰ ভাত সাজ, আৰু লগতে অকণমান ভেন্দি চব্জি বনালোঁ, একেবাৰে শুকানকৈ সৰু সৰুকৈ কাটি। ভেন্দি ভাজিলে মানে এনেকৈ খাই বহুত বেছি ভাল লাগে আচলতে। আৰু এইফালে মোৰ ধুনীয়াকৈ বনাই মেলি হৈ গ'ল। আজি পিছে বতৰটো বৰ ধুনীয়া দেই। আজি সোনকালে ভাত সাজ বনাই দিলোঁ। আপোনালোকে খোৱা বোৱা কৰিলেনে? গুড ইভিনিং গাইজ। মানে এতিয়া প্ৰায় 7টা বাজি গ'ল, আৰু এইফালে ভিতৰত ভাত পানী বনাই মোৰ ৰেডি হৈ গ'ল। আজি বেটা নাই, সি ঘৰলৈ গ'ল, মানে মাহঁতৰ ঘৰলৈ গ'ল। দেউতা সি হঠাতে ওলালেহি। গৰম বন্ধটো সি যিহেতু যাবলৈ নাপালে, ল'ৰা ছোৱালী মোমায়েকৰ ঘৰলৈ যাবলৈ মন কৰি থাকে নহয় জানো। তথাপিতো এতিয়া পঢ়া প্ৰেছাৰটো অকণমান ডাঙৰ হৈ আহিছে, প্ৰেছাৰটো ওপৰলৈ তাক দিবলগীয়া হৈছে। তথাপিতো আজি গ'ল আৰু পঠিয়ালোঁ এদিনৰ কাৰণে। দেউতা আহিছে, ইমান আশা কৰি আহিছে, যেনেকৈ এখন ঘৰৰ মানুহখিনি তাৰ প্ৰতি মৰম হেৰি আছে, তেওঁৰো একেই। গতিকে সমানে মৰম চেনেহ এখন ঘৰৰ মানুহখিনি মানে তাৰ প্ৰতি যিখিনি আন্তৰিকতা, মৰম চেনেহ আৰু নিজৰ, গতিকে মোৰ মাৰ ঘৰৰ মানুহখিনি তাৰ প্ৰতি আন্তৰিকতা, মৰম চেনেহ, ভাল পোৱা, আৰু লগতে নিজৰ, কাৰণ নিজৰ জীয়েকৰ মাটি বুলি ক'লে কিমান মৰমৰ হ'ব পাৰে। তাকে লৈ গ'লহি, লৈ যাওক। আৰু এতিয়া কাইলৈ পৰহিলৈ আহিলে আকৌ দেউতাই আহি থৈ যাবহি। এইবাৰ গৰম বন্ধটো বহুত ব্যস্ততাৰে পাৰ হ'ল বুলি ক'ব লাগিব, কাৰণ ঘৰৰ কাম যিহেতু লাগি আছে, ঘৰৰ কামত মিস্ত্ৰী ইটো সিটো থাকেই নহয়। আৰু সেয়া মা গ'ল নন্দাজনী ঘৰলৈ গ'ল, তাত থাকিলেগৈ গৈ পেলাই। আকৌ তেওঁ গা ভাল নাইকিয়া হ'ল মাজতে, আৰু তেনেকৈ এবাৰ মানে গোটেই মাহটো তেনেকৈ ব্যস্ততাই গুচি গ'ল। আৰু লগতে মোৰ নিজৰ গা বেয়া হ'ল বুলি ক'ব লাগিব, অলপ অলপ হৈ আছিলে। তাৰপিছত আকৌ বেটাৰ আকৌ তাৰ দাঁতৰ প্ৰব্লেম হ'ল, তাৰো অকণমান গাটো অসুস্থ হ'ল। তেনেকৈ গৰমতো মাহটো এবাৰ মানে বেমাৰ আৰু মানে ব্যস্ততাৰ মাজতে গুচি গ'ল। বাকী যিয়ে নহওক, ল'ৰা ছোৱালী আচলতে পঢ়া শুনাৰ লগতে তাহাঁতৰ মাইণ্ডটো অলপ ফ্ৰেছ হ'বলৈ তাহাঁতি বিচৰা কিছুমান কামো আমি কৰিবলৈ দিব লাগিব, ভাল কামবিলাক। আৰু লগতে সিহঁতি বন্ধ দিনত ক'ৰবাত যোৱা, কিবা কৰা, আচলতে সেইকণ সুবিধাও আমি দিব লাগিব, তেতিয়াহে ল'ৰা ছোৱালীৰ মাইণ্ডছেটটো ভাল হৈ থাকে বুলি ভাবোঁ মই। আৰু বাকী কি হয় নাজানো, বাকীটো আৰু ডাঙৰ হ'বলৈ আছে, কেনেকুৱা কি হয় সেইবিলাক প্ৰত্যেক বছৰে ওপৰলৈ গৈ আছে, বাঢ়ি তাহাঁতৰ পজিটিভ নেগেটিভ সকলোবিলাক কথা, নৰ্মেল সকলোবিলাক কথা বতৰা হৈ থাকিব, সকলোবিলাক চলি থাকিব, আপোনালোককতো জনাই থাকিম। আৰু লগতে সকলোৱে বিচাৰোঁ আমি নিজৰ প্ৰত্যেক মাক বাপেকে নিজৰ সন্তান ভাল হোৱাটো বিচাৰে। আৰু লগতে মোমায়েকৰ ঘৰৰ মানুহে হওক বা নিজৰ দেউতাকৰ ঘৰৰ মানুহে হওক, সকলোৱে বিচাৰে প্ৰত্যেকটো ল'ৰা ভাল হয়, স্বভাৱ চৰিত্ৰৰ পৰা আদি কৰি এজন নাগৰিক হয়, চবেই বিচাৰিব সেয়া। আপুনি ময়ো বিচাৰিম, কাৰণ আৰু বিশেষকৈ নিজৰ মাক দেউতাকেতো নিজৰ সন্তানটো কেতিয়াও বেয়া হোৱাটো নিবিচাৰে নহয় জানো। গতিকে সেয়াই আৰু এতিয়া সি পৰহিলৈ আহিব। এইটো ইমান চিন্তাৰ বিষয় নহয় বুলি মই ভাবোঁ। কিছুমানে বহুত বেছি ডাঙৰ কৰি পেলাই পঢ়া নষ্ট হ'ব, আমুক তামুক, কিন্তু সেইটো নহয়। আচলতে তাহাঁতকো ফ্ৰীনেছ এটা লাগে, পঢ়াৰ মাজতে তাহাঁতকো অকণমান আমি ফ্ৰীনেছটো দিব লাগিব, তেতিয়াহে তাহাঁতৰ পঢ়াৰ প্ৰতিও আগ্ৰহটো অলপ বাঢ়িব মই ভাবোঁ। আৰু অকল যে পঢ়াটোত তাহাঁতক ব্যস্ত কৰাই থ'লে তাহাঁতৰ সেইটো অলপ বেলেগ হৈ যাব। কিছুমান ল'ৰা ছোৱালী এনেকুৱা
তাহাঁতি পঢ়াটোতে ব্যস্ত হৈ থাকে আৰু তাহাঁতৰ কোনো মানে মাক দেউতাকে হওক বা ঘৰৰ মানুহে কোনেও তাহাঁতক একো ক'ব নালাগে, তাহাঁতি নিজে নিজে সেইটো লাইনত গৈ থাকে। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকৰ লগত কিন্তু লাগিব লাগে, সেইটো একদম মানে পূৰা চিধা কথা, বহুত লাগিব লাগে। আৰু সৰুতে ইমান লাগিবলগীয়া হোৱা নাছিলে, কিন্তু যিমান ডাঙৰ হৈ আহিছে ভাবিছিলোঁ মানে মনত ডাঙৰ হৈ আহিছে বুজা হ'ব, নিজে নিজে সকলোবিলাক কৰিব, কিন্তু যিমান ডাঙৰ হৈ আহিছে আপুনি সিমানেই লাগিব লগা হৈছে। বাকী আপোনালোকৰো মোৰ ভিডিঅ' চাই থকাসকলৰ মাজত আছে নি এনেকুৱা ল'ৰা ছোৱালী, আপোনালোকে জনাবচোন। উপায় নাই, লাগিবই লাগিব, মাক দেউতাক হৈছোঁ যেতিয়া নেকি সন্তান ডাঙৰ দীঘল কৰিব লাগিব, তেনেকৈ উপায় নাই, সংসাৰখন তেনেকৈ চলাব লাগিব নেকি কয়। বাকী এতিয়া খাই বৈ লওঁ, মনৰ কথা কিছুমান মনত উতলি থকা কথা আপোনালোকৰ আগত ক'লোঁ। যদি ক'ৰবাত ভুল হৈছে ক্ষমা কৰিব, আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিছে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে আপোনালোকে জনাব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে নতুনকৈ যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ আগৰ ছাবস্ক্ৰাইব কৰা সকলোকো বহুত বহুত ধন্যবাদ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱাৰ বাবে। আজিলৈ আহিছোঁ, শুভৰাত্ৰি, সকলো ভালে থাকক, বাই।